হে গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। সো পলম নকৰি বলক আজিৰ এই ভিডিঅ'টো কণ্টিনিউ কৰোঁ। এতিয়াৰ সময়ত মানৱতাৰ প্ৰমাণ পোৱাটো বহুত কঠিন হৈছে, কিন্তু আজি মই এনেকুৱা এটা ঘটনা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম যিটোৱে প্ৰমাণ কৰিব যে আমাৰ পৃথিৱীত এতিয়াও মানৱতা জীয়াই আছে। বুলগেৰিয়াৰ ডোব্ৰি ডোব্ৰা নামৰ এজন মানুহ আছিল। সেই মানুহজনে 25 কিলোমিটাৰ প্ৰতিদিনে খোজকাঢ়ি ভিক্ষা খুজিছিল, আৰু সেই ভিক্ষা তেওঁ নিজৰ কাৰণে খোজা নাছিল। সেই ভিক্ষাৰ যি পাইছিল টকা পইচা, সেই পইচাৰে যিবিলাক অনাথ অসহায় ল'ৰা ছোৱালী আছিল তেওঁলোকৰ কাৰণে সেই মানুহজনে খোৱা খাদ্য কিনিছিল আৰু তেওঁলোকৰ মাজত ভগাই দিছিল। কিন্তু দুৰ্ভাগ্যবশতঃ 2018 চনৰ ফেব্ৰুৱাৰী মাহত এই মানুহজনৰ মৃত্যু হ'ল, আৰু তেওঁৰ মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল 103 বছৰ। এই ডোব্ৰি ডোব্ৰা মানুহজনৰ পৰা আমি এটা শিক্ষা ল'ব লাগে যে মানুহ সদায় দয়ালু হ'ব লাগে। আমাৰ এই পৃথিৱীত প্ৰতিখন মহাদেশৰ পৰা পুৰস্কাৰ পোৱা মাত্ৰ দুজন ব্যক্তি আছে। এজন হ'ল আমাৰ ভাৰতবৰ্ষৰ সকলোৰে পৰিচিত শ্বাহৰুখ খান, আৰু অন্যজন হ'ল মাইকেল জেকচন। আপুনি এই কথাটো আগতে গম পাইছিলনে? নিশ্চয় তলত কমেণ্ট কৰি জনাব। আপুনি অনুমান কৰিব পাৰেনে যে পৃথিৱীত 1 মিনিটৰ ভিতৰত কিমান ঘটনা সংঘটিত হ'ব পাৰে? আজি মই আপোনালোকৰ লগত 1 মিনিটত পৃথিৱীত কিমানবোৰ ঘটনা সংঘটিত হ'ব পাৰে তাৰে বিষয়ে শ্বেয়াৰ কৰিম। 1 মিনিটত 110 জন লোকৰ মৃত্যু হয়, 260টা কেঁচুৱা জন্ম হয়, 47,000 ফটো ইনষ্টাগ্ৰামত আপলোড কৰা হয়, 4 কোটি মিলিয়ন গুগলত চাৰ্চ কৰা হয়, 5 কোটি ভিডিঅ'জ ইউটিউবত চোৱা হয়, আৰু প্ৰায় 2 কোটি ইমেইল পঠোৱা হয়। আমাৰ চুবুৰীয়াৰ দেশ চীনত বহুতো আজব ঘটনা ঘটি থাকে। আজি মই ইয়াৰে ভিতৰৰ এটা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। চাইনাত এনেকুৱা কিছুমান স্কুল আছে য'ৰ টিচাৰবিলাকে তাৰ ছাত্ৰ ছাত্ৰীসকলক 20 মিনিটৰ কাৰণে শুবলৈ দিয়ে। তেওঁলোকে ভাবে যে 20 মিনিটৰ কাৰণে যদি ছাত্ৰ ছাত্ৰীসকলে শুৱে তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকলৰ যিটো লাৰ্ণিং কেপাচিটি সেইটো বৃদ্ধি হয়। বিল মৰ্গান নামৰ এজন ব্যক্তি আছিল। সেই ব্যক্তিজন এটা জটিল ৰোগত আক্ৰান্ত হোৱাৰ কাৰণে তেওঁক ICUত ভৰ্তি কৰিব লগা হ'ল। ডক্টৰে তেতিয়া বিল মৰ্গানক মৃত বুলি ঘোষণা কৰিছিল, কিন্তু 15 মিনিট পিছত সেই বিল মৰ্গানে সকলোকে আচৰিত কৰি পুনৰ জীয়াই উঠিল। আৰু ইয়াৰ আনন্দতে বিল মৰ্গানে এটা লটাৰী টিকেট কিনিলে, আৰু সেই লটাৰী টিকেটত সেই বিল মৰ্গানে 2 কোটি টকাৰ এখন কাৰ জিকিল। আৰু এই কথাটো নিউজ ৰিপৰ্টাৰসকলে গম পালে, আৰু এই নিউজটো কভাৰ কৰিবৰ কাৰণে সেই বিল মৰ্গানক অন্য এটা লটাৰী টিকেট মানে ফটোশ্বুটৰ কাৰণে দিলে। কিন্তু আপুনি জানি আচৰিত হ'ব, যিটো টিকেট নিউজ ৰিপৰ্টাৰসকলে বিল মৰ্গানক ফটোশ্বুটৰ কাৰণে দিছিল, সেই লটাৰী টিকেটটো যেতিয়া বিল মৰ্গানে স্ক্ৰেচ কৰিছে তেতিয়া তেওঁ সেই লটাৰী টিকেটটোতো প্ৰায় $2,50,000 জিকিলে। বাহ, এনেকুৱা কপাল হ'ব লাগে মানুহৰ। চ' আজিৰ এই ভিডিঅ'টোত এইখিনিয়ে। যদি ভিডিঅ'টো চাই ভাল লাগিল নিশ্চয় ভিডিঅ'টো লাইক কৰিব, আৰু আপোনাৰ ফ্ৰেণ্ডছ ফেমিলি মেম্বাৰৰ লগত শ্বেয়াৰ কৰিব, আৰু তলত কমেণ্ট নিশ্চয় কৰিব যে কেনেকুৱা লাগিল আজিৰ এই ফেক্টবোৰ। যদি আপুনি প্ৰথমবাৰৰ কাৰণে আমাৰ এই চেনেলটো ভিজিট কৰিছে, চ' প্লিজ আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব। তো আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ লগত, নতুন টপিকৰ লগত। তেতিয়ালৈ বাই বাই।